Everyone, welcome to the channel. আজি আমি সোশ্যাল সায়েন্সৰ আজিৰ পৰা নতুন এটা সিৰিজ আৰম্ভ কৰিম। কেখনমান পেপাৰ তোমালোকক মই দিম সোশ্যাল সায়েন্সৰ যে কেখন এমসিকিউ মই সলভ কৰি পেলাই তোমালোকক দিম। আজি আমি কামৰূপ ডিস্ট্ৰিক্টৰ এখন এমসিকিউ সলভ কৰি দিম। পেপাৰখন তোমালোকে চাবা আৰু কমপ্লিট পিডিএফটো যদি লাগে মই ডেসক্ৰিপচনত আমাৰ এপটোৰ লিংকটো দি থম। আমাৰ এপটো ডাউনলোড কৰি তাত পিডিএফখন পাই যাবা পেপাৰৰ। আজি আমি এমসিকিউখিনি সলভ কৰিব বলা। আমি আৰম্ভ কৰিছো প্ৰি বোৰ্ড এক্সামিনেশ্যন কামৰূপ জিলাৰ যোনখন পেপাৰ আছিলে সেইখন আমি আজি আলোচনা কৰিম। ফাৰ্স্ট কোৱেশ্চন আছে যে বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইসৰয় কোন আছিলে? হু ওয়াজ দ্য ভাইসৰয় অফ ইণ্ডিয়া ডিউৰিং পাৰ্টিশন অফ বেংগল? এনসাৰটো হ'ব লৰ্ড কাৰ্জন। লৰ্ড কাৰ্জন আছিলে তেতিয়া ভাইসৰয়। বংগ বিভাজন কেতিয়া কাৰ্যকৰী আছিলে? এইটো চোৱা ইংলিছ মিডিয়াম তোমালোকে পিছত আহি মোক নকবা যে ইংলিছ মিডিয়ামৰ কাৰণে দিয়ক। ইয়াত অলৰেডি ইংলিছ মিডিয়ামৰ কাৰণে কোৱেশ্চন আছে, তো ইংলিছ মিডিয়ামৰ কাৰণে তোমালোকে চাব পাৰা। তো পাৰ্টিশন অফ বেংগল কেতিয়া আহিছিলে কাৰ্যকৰী? 16 অক্টোবৰ 1905 চন। মনত ৰাখিবা, মই পাঠটো পঢ়াওঁতেও মই তোমালোকক কৈ গৈছিলোঁ। 3 নম্বৰ প্ৰশ্ন, ৰুছ বিপ্লৱ ৰাছিয়ান ৰিভলিউশ্যন কেতিয়া হৈছিলে? 1917 1917 চন। মই এতিয়া বুজাই নাথাকোঁ কাৰণ মই অলৰেডি গোটেই সোশ্যাল সায়েন্স চেপ্টাৰ সব কমপ্লিট তোমালোকক কৰি গৈছোঁ। চ' গোটেই যদি তোমালোকে চাব বিচাৰা ডেছক্ৰিপশ্যনত মই লিংক দি থ'ম, তোমালোকে চাব। তলৰ পৰিঘটনাসমূহ ক্ৰম অনুসৰি সজোৱা। ফলোয়িং ইভেণ্টছ ইন ক্ৰনলজিকেলি অৰ্ডাৰ, মানে ফাৰ্ষ্ট কোনটো হ'ল, ছেকেণ্ড কোনটো হ'ল, থাৰ্ড। ইয়াত কি আছে চোৱা, দাণ্ডি যাত্ৰা, কুইট ইণ্ডিয়া মুভমেণ্ট, ভাৰত ত্যাগ আন্দোলন, সাম্প্ৰদায়িক বাটোৱাৰা আৰু চাইমন কমিশ্যন। এতিয়া আমি যদি চাওঁ কিতাপত তোমালোকে চাবা দাণ্ডি যাত্ৰা। দাণ্ডি যাত্ৰা কেতিয়া হৈছিলে? 1930 চনত। ভাৰত ত্যাগ আন্দোলন 1942। কমিউনেল এৱাৰ্ড কেতিয়া হৈছিলে? সাম্প্ৰদায়িক বাটোৱাৰা হৈছিলে 1932। আৰু চাইমন কমিশ্যন কেতিয়া হৈছিলে? 1928। চ' প্ৰথম চবতকৈ কোনটো হৈছিলে? চাইমন কমিশ্যন 4। তাৰপিছত কোনটো হৈছিলে? দাণ্ডি যাত্ৰা 1, তাৰপিছত 3, তাৰপিছত 2। চাওঁ 4, 1, 3, 2 ক'ত আছে? 4, 1, 3, 2 এইটো অপশ্যন কাৰেক্ট হ'ব। এইটো কাৰেক্ট। নেক্সট প্ৰশ্ন, গান্ধীজীয়ে সত্যাগ্ৰহ ধাৰণাটো গ্ৰহণ কৰোঁতে কোন দুগৰাকী ব্যক্তিৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিলে? ইন ডেভেলপিং দ্য কনচেপ্ট অফ সত্যাগ্ৰহ গান্ধীজী ৱাজ ইনফ্লুৱেঞ্চড বাই দ্য ৰাইটিংছ অফ হুইচ টু পাৰ্চন? টলষ্টয় আৰু থ'ৰ'। সেইটো ভাৰতৰ জাতীয় কংগ্ৰেছৰ 41তম অধিৱেশন 41 ছেছন অফ INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ক'ত হৈছিলে? এইটো অপশ্যন কেইটা মোৰ মতে ভুল দিছে কিতাপত, কিন্তু এইটো গুৱাহাটীত হৈছিলে বুলি আছে। গুৱাহাটীৰ পাণ্ডুত। ঠিক আছে, অপশ্যন কেইটা ভুল আছে। অসমৰ 1857 চনত হোৱা বিদ্ৰোহৰ বিফলতাৰ ক্ষেত্ৰত কোনবোৰ কাৰণ প্ৰযোজ্য? অসমৰ বিদ্ৰোহীসকলৰ সংখ্যা তাকৰীয়া আছিল। তেওঁলোকৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল। ব্ৰিটিছ চৰকাৰৰ অধীনত সেৱা আগবঢ়োৱা অসমীয়া লোকসকলে বিদ্ৰোহীসকলক সমৰ্থন কৰা নাছিলে। আৰু অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজন অনুযায়ী অস্ত্ৰ শস্ত্ৰ যোগান ধৰা নাছিলে। এই গোটেইকেইটাই কাৰেক্ট হ'ব, গতিকে গোটেইকেইটাই লিখি দিয়া। নেক্সট প্ৰশ্ন, দাণ্ডি যাত্ৰাত মহাত্মা গান্ধীক সহায় কৰা অসমৰ ছাত্ৰগৰাকী কোন আছিলে? দ্য ষ্টুডেণ্ট হু একম্পেনিড মহাত্মা গান্ধী ইন দাণ্ডি মাৰ্চ। মহাত্মা গান্ধীক দাণ্ডি যাত্ৰাত সহায় কৰিছিলে লীলাধৰ বৰুৱা। মনত ৰাখিবা কোন? লীলাধৰ বৰুৱা। ঠিক আছে, তেতিয়া তেওঁ কলকাতাৰ চিটি কলেজত পঢ়িছিলে। পাঠটো পঢ়াওঁতে মই পঢ়াই গৈছোঁ এইবোৰ। তলত দিয়াবোৰ মিলাব দিছে। যোৰহাট সাৰ্বজনিক সভা, যোৰহাট সাৰ্বজনিক সভা, আহোম সভা, অসমীয়া ভাষা উন্নতি সাধিনী সভা, আছাম এছ'চিয়েশ্যন। কোন চনত জন্ম হৈছিলে? মানে আছাম এছ'চিয়েশ্যন জন্ম কেতিয়া হৈছিলে? আছাম এছ'চিয়েশ্যন জন্ম হৈছিলে 1903 চনত। অসমীয়া ভাষা উন্নতি সাধিনী সভা সেইটো কেতিয়া জন্ম হৈছিলে? সেইটো হৈছিলে C2 হ'ল 4, 1888। আহোম সভা কেতিয়া জন্ম হৈছিলে? আহোম সভা জন্ম হৈছিলে 1893। যোৰহাট সাৰ্বজনিক সভা 1894। সেইটো হিচাপত তোমালোকে মিলাই দিলেই হ'ল। এ হ'ল 2, এইটো 1884। ঠিক আছে, তেনেকৈ মিলাই দিয়া, অপশ্যনটো লিখি দিয়া। আৰু দাবী আৰু যুক্তিৰ মাজত সঠিক সম্বন্ধ দেখুওৱা। এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। এইটো নিউ পেটাৰ্ণ টাইপ কুৱেশ্যন হয়। ঠিক আছে, মানে এটা তোমালোকক এছাৰশ্যন দিব, এটা ৰিজন দিব। দাবী আৰু যুক্তি। ফাৰ্ষ্ট চাবা এইটো আৰু এইটো, এছাৰশ্যন আৰু ৰিজন দুইটা কাৰেক্ট হয় নে ভুল হয়, প্ৰথম সেইটো উলিয়াবা। তাৰপিছত উলিয়াবা এই যুক্তিটো যে এই দাবীটোৰ কাৰণে কাৰেক্ট হয় নে নহয়। এটা কেনেকৈ চাম চোৱা।
মণিৰাম দেৱানে অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল এইটো কাৰেক্ট মণিৰাম দেৱান এজন সফল প্ৰশাসক আছিল এইটো কাৰেক্ট দুইটা কাৰেক্ট কিন্তু মণিৰাম দেৱান এজন সফল প্ৰশাসক আছিল হেতু কাৰণেই কি বিদ্ৰোহৰ নেতৃত্ব দিছিলে নেকি হ'ব পাৰে নহ'ব পাৰে হয় মণিৰাম দেৱান এজন সফল প্ৰশাসক আছিলে হেতু কাৰণেহে তেওঁ বিদ্ৰোহৰ নেতৃত্ব দিব পাৰিলে কাৰণ তেওঁ সফল প্ৰশাসক আছিলে গতিকে দাবী যুক্তি দুইটাই সঁচা আৰু যুক্তিটো দাবীৰ সঠিক ব্যাখ্যা এইটো অপচন কাৰেক্ট হ'ব পথৰুঘাট কোন জিলাত অৱস্থিত দৰং জিলাত পথৰুঘাটৰ কৃষক বিদ্ৰোহ হু ৰড দ্য ডিস্কভাৰী অফ ইণ্ডিয়া ভাৰত সম্বেদ কোনে লিখিছিলে জৱাহৰলাল নেহৰুৱে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী তলত দিয়াবোৰ আকৌ মিলাব দিছে কলহন অৰ্থশাস্ত্ৰ পতঞ্জলি ৰাজতৰংগিনী কৌটিল্য যোগসূত্ৰ সুকুমাৰ বৰকাইত হস্তিবিদ্যানক এতিয়া আমি ধৰা কিছুমান নাজানো যি জানো সেইটো পাই মিলাওঁ মই ধৰা দুটামান ইয়াৰ পৰা মই নাজানো সুকুমাৰ বৰকাইতে হস্তিবিদ্যানক ৰচনা কৰিছিলে সেইটো জানো মানে ডি লগত 4 মিলিব লাগিব আমি এতিয়া অপশ্যনত চাম ডি লগত 4 ক'ত আছে ইয়াত আছে ইয়াত আছে ইয়াত আছে গতিকে এইটো অপশ্যন নহয় নেক্সট আৰু কি জানো আৰু মোৰ মনত আছে যে কৌটিল্যই লিখিছিলে অৰ্থশাস্ত্ৰ মানে চি লগত 1 মিলিব লাগিব চি লগত 1 ক'ত আছে চোৱা চি লগত 1 ইয়াত আছে এইটো C1 বাকি ইয়াত নাই ইয়াত নাই ইয়াত নাই গতিকে এইটোৱে অপশ্যন কাৰেক্ট হ'ব এইটো অপশ্যনে বাকি থাকিলে এইটোৱে কাৰেক্ট হ'ব তেনেকৈ কৰিবা তলৰ কোনটো নৃত্য কেৰালাৰ ধ্ৰুপদী নৃত্য হ'ল কথককলি ঠিক আছে এইটো ক্লাছিকেল ডেন্স অফ কেৰালা কথকলি হুইচ ওৱান অফ দ্য ফলোইং ইজ নট ইনক্লুডেড ইন টাৰ্চিয়াৰী অকুপেশ্যন তৃতীয় বৃত্তি মানে ছাৰ্ভিচ ছেক্টৰবিলাকহে সেৱা তাত খনিজ সম্পদ আহৰণ এইটো নহয় WWF ফুল ফৰ্ম আহিছে WWF ফৰ নেচাৰ মই কৈছোঁ ন ফুল ফৰ্ম আহিব ইয়াৰ ফুল ফৰ্ম হ'ল ৱৰ্ল্ড ৱাইড ফাণ্ড বহুতে এইটো ভুল কৰি আহে ৱৰ্ল্ড ৱাইল্ড ফাণ্ড হা এখন যাৰ পৰা প্ৰশ্ন মই লৈছোঁ তেওঁ ভুলকৈ লিখিছে এইটো ৱাইল্ড লিখিছে এইটো নহয় ৱৰ্ল্ড ৱাইড ফাণ্ড সেইটো তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ নহয় মানে কি সেইটো নবীকৰণযোগ্য হ'ব অনবীকৰণযোগ্য সম্পদ নহয় মানে নবীকৰণযোগ্য সেইটো বায়ুটো কাৰেক্ট হ'ব বায়ু ছেকেণ্ড লাৰ্জেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ যদি দেশ আহে তেতিয়া ৰাছিয়া কিন্তু ইয়াত সুধিছে ছেকেণ্ড লাৰ্জেষ্ট দ্বিতীয় হ'ল কানাডা ফাৰ্ষ্ট ৰাছিয়া ছেকেণ্ড কানাডা মনত ৰাখিবা মানামা কোনখন দেশৰ ৰাজধানী মানামা হ'ল বাহৰেইন দেশৰ ৰাজধানী কোনখন মহাদেশত টিটিকাকা হ্ৰদ আছে ৱৰ্ল্ড হায়েষ্ট লেক টিটিকাকা ৱৰ্ল্ড হায়েষ্ট লেক ক'ত আছে সাউথ আমেৰিকাত দক্ষিণ আমেৰিকা হুইচ ওৱান অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ গ্ৰীণ হাউচ গেছ সেউজগৃহ গেছৰ উদাহৰণ কি সেউজগৃহ গেছৰ উদাহৰণ অক্সিজেন নহয় জলীয় বাষ্প নহয় হাইড্ৰজেন নহয় নাইট্ৰজেন হ'ব ঠিক আছে দাবী আৰু যুক্তি আকৌ আহিল ফাৰ্ষ্ট আমি কি চাম দুইটা কাৰেক্ট হয়নে নহয় গোলকীয় উত্তাপ বৃদ্ধি সমগ্ৰ বিশ্বতে চিন্তনীয় বিষয় হৈছে হয় এইটো কাৰেক্ট ৰিজন কি দিছে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ দিনে দিনে বৃদ্ধি পাইছে এইটোও কাৰেক্ট দুইটা কাৰেক্ট অপশ্যন কি আছে চোৱা দাবী আৰু যুক্তি দুইটাই শুদ্ধ নে কোনটো অশুদ্ধ এইটো সুধিছে তো আমি দেখিলোঁ যে বোথ A and R are true গতিকে এইটো অপশ্যন হ'ব কাৰেক্ট নেম 2 ফৰেইন কাণ্ট্ৰিজ হুইচ আৰ শ্বেয়াৰিং দেয়াৰ বাউণ্ডেৰিজ উইথ আছাম মানে অসমৰ লগত কোন দুখন বিদেশী ৰাষ্ট্ৰই নিজৰ চাৰিসীমাটো শ্বেয়াৰ কৰে এতিয়া অসমৰ লগত বাংলাদেশ আছে সেইটো জানাই বাংলাদেশৰ পৰা অসমলৈ মানুহ আহি থাকে নেক্সট আছে ভূটানো আছে মই অলপ দিন আগত ভূটান গৈ আহিলোঁ অসমৰ বাক্সা জিলাৰ ছাইডে যাব পাৰি ভৈৰৱকুণ্ড গ'লেও কোনোবা ভূটান যায় সেইফালেদিও যাব পাৰি তো 2 আৰু 3 কাৰেক্ট হ'ব 2 আৰু 3 2011 চনৰ লোকপিয়ল মতে একৰ্ডিং টু দ্য চেঞ্চাছ কোনখন আটাইতকৈ বেছি ঘনবসতিপূৰ্ণ জিলা বেছি জনবসতি নহয় ঘনবসতি ঠিক আছে মনত ৰাখিবা ঠিক আছে মানে ক'ত মষ্ট ডেন্সলি পপুলেটেড কৈছে জনবসতি ঘনত্ব চবতকৈ বেছি ক'ত কামৰূপ মেট্ৰ' ঠিক আছে জনসংখ্যাৰ ভিত্তিত অসমৰ জনবসতিসমূহ তলৰ কোনটো বিকল্প শুদ্ধ সেইটো সুধিছে জনসংখ্যাৰ ভিত্তিত মানে চবতকৈ বড়ো বেছি আছে তাৰপিছতে কোনটো আছে কাৰ্বি তাৰপিছত মিচিং
লেট মি চেক এইটো কোনটো হ'ব 1 মিনিট এইটো কাৰেক্ট এনসাৰ এইটো নহয় কাৰেক্ট এনসাৰ হ'ব এইটো সবতকে বেছি অসমত আছে বড়ো তাৰপিছত আছে মিচিং তাৰপিছত কাৰ্বি ঠিক আছে এইটো হ'ব সৰ্বাধিক মাছ উৎপাদনকাৰী জিলা হাইয়েষ্ট ফিশ প্ৰডিউচিং ডিস্ট্ৰিক্ট নগাঁও হা হাইয়েষ্ট প্ৰডিউচিং ফিশ মাছ উৎপাদনকাৰী নগাঁও হয় অসমৰ জৈৱ প্ৰযুক্তি পাৰ্ক বায়োটেকনলজি পাৰ্ক IIT গুৱাহাটীত আছে তলৰ কোনটো সেৱা খণ্ডৰ অন্তৰ্ভুক্ত সাৰ্ভিস সেক্টৰ মানে যেনেকৈ বেংকিং টিচাৰ হেবিলাক ৰবৰ উদ্যোগ কাগজ এৰিয়াছম এইবিলাকতো ইণ্ডাষ্ট্ৰি হয় সাৰ্ভিস সেক্টৰ এইটো পৰ্যটন উদ্যোগ সেইটো সাৰ্ভিস সেক্টৰত আহিব পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ ভাৰত আমি ভাৰতক কোৱা নহয় লাৰ্জেষ্ট ডেমক্ৰেটিক কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড সেইটো ভাৰত যদি কয় অকল পৃথিৱীৰ বৃহত্তম দেশ তেতিয়া কি হ'ব ৰাছিয়া যদি কয় বৃহত্তম গণতান্ত্ৰিক দেশ তেতিয়া কি হ'ব ভাৰত এছাৰশন ৰিজনিং আকৌ দাবী কি কৈছে ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ সাৰ্বভৌম সভেৰেন কাণ্ট্ৰি সাৰ্বভৌম মানে কোনো বিদেশী ৰাষ্ট্ৰৰ অন্তৰ্ভুক্ত নহয় তাক সাৰ্বভৌম বুলি কোৱা হয় আৰু যুক্তি কি কৈছে ৰিজন আৰ কোনো বিদেশী শক্তিৰ অধীন নহয় হয় ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ অধীন নহয় দুইটাই কাৰেক্ট আৰু যেহেতু বিদেশী শক্তিৰ অধীন নহয় হেতু কাৰণে ভাৰতক কি বুলি কোৱা হয় সাৰ্বভৌম ৰাষ্ট্ৰ মানে যুক্তিটো শুদ্ধ হয় দাবী যুক্তি দুইটাই শুদ্ধ আৰু যুক্তিটো দাবীৰ শুদ্ধ ব্যাখ্যা এটো নেক্সট ৰাষ্ট্ৰসংঘৰ সনদত কেইটা অনুচ্ছেদ আছে হাউ মেনি আৰ্টিকলছ আৰ দেয়াৰ ইন দ্য ইউনাইটেড নেশ্যন চাৰ্টাৰ এটো কেইটা আছে 111টা 111 মনত ৰাখিবা 111 বুলি মনত ৰাখিলে হ'ল ইউএন চাৰ্টাৰ সাৰ্কৰ হেডকোৱাৰ্টাৰ ক'ত আছে সাৰ্কৰ হেডকোৱাৰ্টাৰ আছে কাঠমাণ্ডু যোনে লিখিছে তো ভুল দে কাঠমাণ্ডু কোনখন দেশৰ ৰাজধানী হয় নেপালৰ কেপিটেল সাৰ্কৰ ফুল ফৰ্ম কি সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন মনত ৰাখিবা সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন বিশ্ব মানৱ অধিকাৰ দিৱস হিউমেন ৰাইট ডে ৱৰ্ল্ড হিউমেন ৰাইট ডে কেতিয়া সেলিব্ৰেট কৰা হয় 10 ডিসেম্বৰ ৰাষ্ট্ৰসংঘৰ প্ৰধান সচিব প্ৰধান বৰ্তমান কোন ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান ইউএন সেক্ৰেটাৰী জেনেৰেল কোন হয় এন্টোনিও গুটেৰেছ ইয়াৰ আগত কোন আছিল বেন কি মুন আছিল ঠিক আছে আমি যেতিয়া পঢ়িছিল তেতিয়া বেন কি মুন বুলি আমি পৰীক্ষাত আহিলে লিখো এতিয়া কোন এন্টোনিও গুটেৰেছ ইন হুইচ আৰ্টিকল ইজ ট্ৰাষ্টিশ্বিপ কাউন্সিল মেনশ্যন ন্যাসৰক্ষী পৰিষদ কোনটো অনুচ্ছেদত উল্লেখ আছে এটো হ'ব 76 অনুচ্ছেদত আছে 77 নং অনুচ্ছেদত 76 হা কিতাপতে আছে ভাৰতৰ প্ৰথম বেংক ফাৰ্ষ্ট বেংক অফ ইণ্ডিয়া হ'ল বেংক অফ হিন্দুস্তান হেতু হ'ল ভাৰতৰ প্ৰথমটো বেংক মনত ৰাখিবা ভাৰতৰ প্ৰথমটো বেংক বুলি আহিলে বেংক অফ হিন্দুস্তান দাবী আৰু যুক্তি আকৌ আহি গ'ল চেক এটা অবিহিত মুদ্ৰা এ চেক ইজ এন নন লিগেল টেণ্ডাৰ মানি চেক গ্ৰহণ কৰিবলৈ অগ্ৰাহ্য কৰাটো দণ্ডনীয় ইয়েছ চেক ৰিফিউজেল টু একচেপ্ট এ চেক ইজ পানিছেবল মানে চেকটো তুমি ল'বই লাগিব এতিয়া চোৱা কোনটো কাৰেক্ট হয় কোনটো মিছা হয় ঠিক আছে চেক এটা অবিহিত মুদ্ৰা নন লিগেল টেণ্ডাৰ মানি এইটো কাৰেক্ট হয় দিছ ইজ কাৰেক্ট বাট এইটো হ'ল মিছা এইটো ফলছ কিয় কাৰণ চেকটো অগ্ৰাহ্য কৰাটো দণ্ডনীয় নহয় চেকটো তুমি কাৰোবাক দিলা সি ল'বও পাৰে নল'বও পাৰে সেইটো তাৰ ওপৰত কথা চেকটো যে সি ল'বই লাগিব হেনেকুৱা কতো আইনগত একো কথা নাই লিগেল একো নহয় তো এইটো ফলছ মানে এটো ট্ৰু হয় আৰু আৰটো ফলছ হয় সেইটো কাৰেক্ট হ'ব এৰেঞ্জ দ্য 5 stages of evolution of money মুদ্ৰাৰ ক্ৰমবিকাশৰ পৰ্যায়কেইটা সজাব দিছে বিনিময় প্ৰথা জন্তুমান অমুদ্ৰিত মুদ্ৰা কাগজী মুদ্ৰা প্ৰথমটো বিনিময় প্ৰথা আহিছিলে তাৰপিছত জন্তুমান তাৰপিছত অমুদ্ৰিত মুদ্ৰা তাৰপিছত কাগজী মুদ্ৰা 1 2 3 4 5 ধাতু মুদ্ৰাও আছে কোনটো কেতিয়া আহিছিল আমি একবাৰ ভালদৰে চাই লওঁ ঠিক আছে কিতাপত এতিয়া যদি মই কিতাপখনৰ পৰা উলিয়াই দিছোঁ এইটো বস্তু চোৱা মুদ্ৰাৰ ক্ৰমবিকাশৰ এইটো বিনিময় প্ৰথা তাৰপিছত জন্তুমান অমুদ্ৰিত মুদ্ৰা ধাতু মুদ্ৰা কাগজী মুদ্ৰা এইকেইটা আছে ঠিক আছে তো আমি কি লিখিব পাৰিম এতিয়া ফাৰ্ষ্ট আহিছিলে বিনিময় প্ৰথা 1 তাৰপিছত জন্তুমান
তাৰপিছত অমুদ্ৰিত ধাতু 3 তাৰপিছত আহিছিলে ধাতু মুদ্ৰা 5 তাৰপিছত কাগজী মুদ্ৰা এইটো হ'ব কাৰেক্ট মনত ৰাখিবা মুদ্ৰাৰ তাৰল্য গুণ লিকুইডিটি অফ মানি মানে কেতিয়া তুমি মানে পইচাটো ডাইৰেক্ট যিকোনো বস্তু মানে পইচাত কনভাৰ্ট কৰিব পাৰা সেইটোক লিকুইডিটি বুলি কয় মুদ্ৰা সমমূল্যৰ সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত কৰিব পাৰি সেইটোৱে মানি কেন বি ডাইৰেক্টলি এণ্ড ইমিডিয়েটলি কনভাৰ্টেড ইনটু এ কমোডিটি অফ ইকুৱেল ভেলু ফটোখনত থকা মুদ্ৰাবিধ চিনাক্ত কৰে এইটো কি আমি দেখি গম পাইছোঁ বেংক মানে মই বেছি ভালকৈ গম পাওঁ আমি বেংকত আমি আৰবিআইত কৰোঁ কাৰণে সেইটো হ'ল চেক এখন হ'ল এখন চেক মানি নীতি আয়োগৰ উপাধ্যক্ষক কোনে নিযুক্তি দিয়ে হু এপইণ্টছ দ্য ভাইচ চেয়াৰমেন অফ নীতি আয়োগ নীতি আয়োগৰ ভাইচ চেয়াৰমেনক ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নিযুক্তি দিয়ে মোদী ডাঙৰীয়াই দিব দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণক কি বুলি কোৱা হয় ৰিলেক্সেশ্যন অফ ষ্টেট কণ্ট্ৰল অভাৰ ফাইনেন্সিয়েল ছিষ্টেম অফ কাউণ্ট্ৰি ইজ কল্ড উদাৰীকৰণ ব্যক্তিগতকৰণ বিশ্বায়ন অৰ্থনৈতিক পৰিকল্পনা কোনটো হ'ব এইটো কোনে লিখিছিলে তোমাৰ এইটো ভুল হৈছে দেই ইকনমিক প্লেনিং নহয় উদাৰীকৰণ ব্যক্তিগতকৰণ নে বিশ্বায়ন এইটো হ'ব উদাৰীকৰণ লিবাৰেলাইজেশ্যন ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ যি আছে তাত অলপ শিথিল কৰি দিছে মানে প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন কেতিয়া প্ৰকাশ পাইছিল when was the first human development report published প্ৰথমখন পাব্লিছ হৈছিলে 1990 চনত কোনে পাব্লিছ কৰে UNDP ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰেমে 1990 চনত পাব্লিছ হৈছিলে কোন চনত ভাৰতবৰ্ষত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা সূচনা হৈছিল ফাৰ্ষ্ট 5-year প্লেন ইন্ট্ৰডিউচড 1951 চনত 1951ত তলৰ কোন দুখন ৰাজ্যৰ সেউজ বিপ্লৱৰ দ্বাৰা সৰ্বাধিক লাভান্বিত হৈছে সেউজ বিপ্লৱৰ পৰা এইটো পঞ্জাৱ আৰু হাৰিয়ানা হ'ব সেউজ বিপ্লৱৰ পৰা সৰ্বাধিক লাভান্বিত হৈছে পঞ্জাৱ আৰু হাৰিয়ানা এইকেইটা হ'ল 45টা MCQ আৰু বাকী গোটেই যদি কুৱেশ্যন পেপাৰখন তোমালোকে চাব বিচাৰা বা তোমালোকে PDF-টো লাগে তোমালোকে মোৰ এপটো ডাউনলোড কৰি লোৱা মেথছ এণ্ড ফিজিক্স মোৰ চেনেলৰ নামতে আছে ঠিক আছে সেইটো এপ ডাউনলোড কৰি লোৱা তাতে তুমি যাবা ফ্ৰী মেটেৰিয়েল ছেকশ্যনত ফ্ৰী মেটেৰিয়েলছত যাবা তাতে তুমি প্ৰি ফাইনেল বুলি পাই তাত ফোল্ডাৰত গৈ ছ'চিয়েল সায়েন্সৰ কুৱেশ্যন পেপাৰখন ডাউনলোড কৰি ল'বা ধুনীয়াকৈ তোমালোকক 1 মিনিট সময় লৈছোঁ মই তোমালোকে যদি আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপটো এতিয়ালৈকে ডাউনলোড কৰা নাই যোনে এতিয়াও তোমালোকে ডাউনলোড কৰি ল'ব পাৰা গুগল প্লে ষ্টৰত গৈ মেথছ এণ্ড ফিজিক্স হাব বুলি চাৰ্চ কৰা নহ'লে মই ডেছক্ৰিপশ্যনত তাৰ লিংকটো দি থ'ম তোমালোকে গৈ ডাউনলোড কৰি লোৱা ডাউনলোড কৰি তোমালোকে কেনেকৈ ৰেজিষ্টাৰ কৰিবা মই ধুনীয়াকৈ এটা ভিডিঅ' বনাই থোৱা আছে সেই ভিডিঅ'টো তোমালোকৰ মই ডেছক্ৰিপশ্যনত দি থ'ম তাত তোমালোকে ডাউনলোড কৰি ৰেজিষ্টাৰ কৰি ল'বা আৰু কিয় মই ডাউনলোড কৰিব কৈ আছোঁ কাৰণ এই এপটোত তোমালোকে বহুত কিছুমান ভিডিঅ' আহি আছে বহুত মেটেৰিয়েলছ মই ইয়াত দিওঁ এতিয়াৰ পৰা মই যিবিলাক টেষ্ট পেপাৰ দিম বা টেষ্ট পেপাৰ মই নিজৰ কিবা প্ৰশ্ন থাকিলে নিজৰ কিবা মেটেৰিয়েলছ থাকিলে PDF সব এই এপটোতে দিয়া হ'ব কাৰণ এটা জেগাতে গোটেইবোৰ বস্তু পাবা আৰু কেতিয়াবা ইয়াত কিছুমান কোৰ্ছো লঞ্চ হ'ব বহুত কম টকাত হ'ব 50 টকাৰ তলত ৰাখিম ঠিক আছে আৰু সেইটো কাৰণে এই ভিডিঅ'টো তোমালোকে এই এপটোৰ বিষয়ে সবকে শ্বেয়াৰ কৰা যিমান পাৰি আৰু এপটো ফাৰ্ষ্ট নিজে ডাউনলোড কৰা আৰু নিজৰ 10জন ফ্ৰেণ্ডকো ডাউনলোড কৰবা থ্যাংক ইউ